ভাই সেইটো ধৰ মই অকল পিছে এটা বেছিকৈ হ'ব বাৰীটো চলাৰ লগে লগে এই কালাৰৰ পৰা এই কালাৰলৈ বেছি সময় নালাগে 2 মিনিটত 4 মিনিটত এনেকুৱা ৰঙলৈ সলনি হৈ গুচি যায় তেনে সম্পূৰ্ণ এনেকুৱা বেয়া হৈ গৈছে কিন্তু আমাৰ গ্ৰাহকটো প্ৰায় 40ৰ ওপৰত আছিল আমিতো পইচা পাতি নাই লোৱা আকৌ আহিব বুলি কৈছোঁ এতিয়া গ্ৰাহকে মুগা খবৰ দিছিলোঁ বেয়া হৈ গ'ল বিশ্বাস নকৰিছে কিমান মানে এনে আপুনি পইচাটো আমাৰ এনেকুৱা ভাৱ এটা হৈছে ওচৰতে এটা এই গুদামঘৰ আছে সাৰৰ আগতে ৰখা আছিলে দ্বিতীয়ত সেই গুদামটো চাফ কৰি সৰিয়হ গুদাম কৰিবলৈ বিচাৰিছে বুলি সেই অনুপাতে আমি কথাটো অলপ অনুভৱ কৰিছোঁ তাৰ আগতে আমাতকৈ 5 দিনৰ বা 10 দিনৰ আগত যিটো মুগা পকিছিলে তেওঁলোকৰ এইটো প্ৰভাৱ হৈ ঘৰলৈ যাবলগীয়াত হ'ল আমাৰো আজি 8-10 দিন হৈছে পকা 4 দিন হৈছে আমিও আজি ঘৰ ভাঙি যাম বুলি এনেকুৱা এটা দুখ লাগিছে কিমান লগাইছিলে মুগা আমি 1100 খৈকা লগাইছিলোঁ মুগা লৈছিলোঁ 3000 12,000কে গাঁৱৰ পৰা আনিছিলোঁ ঠিক তেতিয়া ইমান দুমাহে থাকি আমাৰ ফলগতি এইটোৱে হৈছে এতিয়া কি হৈছে বুলি ভাবে এইটো আমি জলবায়ুৰ প্ৰভাৱত এইটো এফেক্ট হৈছে বুলি আমি ধাৰণা কৰিছোঁ সম্পূৰ্ণ মুগা নষ্ট হৈছে বুলি ভাবে সম্পূৰ্ণ হৈছে আমাৰ লগৰ মুগা এই গাঁৱত পোহাবিলাক একো হোৱা নাই 5,000লৈকে 1500লৈকে পকা পাইছে আমি 5টাও পোৱা নাই চৰকাৰী যিখন আপোনাৰ মুগা ফাৰ্ম আপুনি এতিয়া মুগা ফাৰ্মতে কৰি আছে তাৰ বিষয়া কৰ্মচাৰীয়ে আহি যোগাযোগ কৰিছেনে তেওঁলোকে আহি এইটো এটা বেমাৰ বুলিও কয় আৰু আজি 3 দিনৰ আগত মিটিং হৈছে জেঠুৱা মুগা পুহিবলৈ নিদিওঁ বুলি কৈছে দৰখাস্ত দিছিলে বহুত লোকে তাৰ পৰা এই মেডিচাইন কৰি এইটো ফাৰ্মটো বেয়া হৈছে এনেকৈ বুলি জনসাধাৰণক মিটিঙত সেই পৰামৰ্শখিনি দি এইবাৰ এই জেঠুৱাটো পুহিবলৈ নিদিওঁ বুলি চাই সেই কথাটো আমাক জনাইছিলে কি অনুৰোধ জনাব এতিয়া চৰকাৰলৈ কি অনুৰোধ জনাব চৰকাৰলৈ আমি কি ক'ম মই 2খন মুগা মেখেলা বিকি আগৰ আন এই পাৱৰীয়া ঘৰ মিস্ত্ৰী কৰি লেবাৰ কৰি টকা 5,000 থৈ সেইকেইটা লৈ আৰু এজনে গাহৰি এটা বিকি এজনে লোকৰ পৰা সুদলৈ পইচা লৈ আমি গাৰুৰ পৰা মুগা আনিছিলোঁ এতিয়াতো আমাৰ উপায় নাই বিকল্প আৰু দুটামান ক'ৰবাৰ পৰা লৈ যদি জেঠুৱা পুহিম বুলি ভাবিলেওতো আমাৰ পাকেটত নাই সম্পূৰ্ণ পইচা ইয়াতে খৰচ কৰিলে সম্পূৰ্ণ ঠিক আছে